নমস্কাৰ, মই শিলাদিত্য গগৈ, ব্ৰেইন ট্ৰেইনাৰ, কেৰিয়াৰ কাউন্সিলৰ। আজি আমি উপস্থিত আছোঁ আমাৰ ষ্টুডেণ্ট কিংকিশোৰ শইকীয়াৰ ঘৰত, আৰু এয়া হ'ল কিংকিশোৰৰ মাতৃ। আজিৰ পৰা প্ৰায় 1.5 বছৰ আগতে আমি কিংকিশোৰৰ DMIT অৰ্থাৎ ফিংগাৰপ্ৰিণ্ট টেষ্টটো কৰাইছিলোঁ, আৰু এই টেষ্টটোৰ পৰা কিংকিশোৰক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁৰ অভিভাৱকসকলৰ কিখিনি সুবিধা হৈছে সেই কথাটোকে আমি জানিবলৈ আজি তেওঁলোকৰ ঘৰত উপস্থিত হ'লোঁ। বাইদেউ নমস্কাৰ, মই চাউচিং ৰাজকুমাৰী। মই এগৰাকী শিক্ষয়িত্ৰী হয় আৰু মোৰ পুত্ৰ কিংকিশোৰ। কিংকিশোৰৰ আমি যেতিয়া স্কুলত দিছিলোঁ তেতিয়া কিংকিশোৰ আমি কিছুমান অসুবিধা পাইছিলোঁ। অসুবিধাবোৰ হৈছে সি খুব লিখিবলৈ এলাহ কৰিছিলে, আৰু লগতে সি অংকৰ বাহিৰে বেলেগবোৰ বিষয়ত সি অকণমান দুৰ্বল আছিলে, যথেষ্টখিনি দুৰ্বল আছিলে। আৰু তেতিয়া আমি খুব চিন্তিত হৈছিলোঁ, আৰু তেতিয়াই আপোনাক লগ পাইছিলোঁ আমি। তেতিয়া লগ পাই আপোনাৰ লগত কথাখিনি পাতিছিলোঁ, আৰু কিংকিশোৰক তেতিয়া আমি DMIT তথা ফিংগাৰপ্ৰিণ্ট টেষ্ট কৰাইছিলোঁ। আৰু তেতিয়া আমি গম পাইছিলোঁ যে কিংকিশোৰৰ অংকৰ বিষয়ত আৰু লগতে তাৰ ক্ৰিয়েটিভিটি চাইডত তাৰ যথেষ্টখিনি মানে ভাল আছিলে। আৰু গতিকে সি সেইটো দিশতে বা এনেকুৱা কাৰিকৰী বা এনেকুৱা চিজনিং তেনেকুৱা দিশতে আগবাঢ়ি যাব পাৰিব বুলি মানে তাত গম পোৱা গৈছিলে, ৰিপৰ্টটো পাইছিলোঁ। আৰু তেতিয়া আমি বেলেগবোৰ ছাবজেক্টত আমি যথেষ্টখিনি তাক জোৰো দিছিলোঁ, যদিও মানে আমি যেতিয়া সেই কথাটো গম পাইছিলোঁ তেতিয়া আমি সেই বিষয়তে তাক মানে আগবঢ়াই নিয়াত আমি সুবিধা হৈছিলে। মানে বাইদেউ কথাটো কেতিয়াবা এনেকুৱাও হয়, আমাৰ যদি কোনোবা এটা দিশত টেলেণ্টটো অকণমান এক্সট্ৰা অৰ্ডিনেৰী হৈ যায়, কোনোবা দিশত আমি অকণমান পিছ পৰি যোৱাৰো চান্স থাকে, যাবই বুলি কথা নাই। গতিকে সেই ৰিপৰ্টটোত মই কিংকিশোৰৰ ক্ষেত্ৰত সেই সুবিধাটো দেখা পাইছিলোঁ। তাৰ মেথছ আৰু ক্ৰিয়েটিভিটিত যিটো এক্সট্ৰা অৰ্ডিনেৰী টেলেণ্ট, সেইটো কাৰণে তাৰ বাকী ছাবজেক্টকেইটাত অকণমান সি পিছপৰা আমি ৰিপৰ্টটো মতে গম পাইছিলোঁ। কিন্তু সেই ৰিপৰ্টটোত বাকী ছাবজেক্ট বা দিশত তাৰ যে অকণমান দুৰ্বলতা আছে, আৰু তাত যে আমি অতিৰিক্ত তাক সহায় কৰাৰ প্ৰয়োজন, সেই কথাখিনি আমি আলোচনা কৰিছিলোঁ। আৰু কওকচোন। আৰু যেতিয়া আপোনাৰ তাত আমি মানে ইয়াক ট্ৰেইনিঙত দিলোঁ, তেতিয়া সি যথেষ্টখিনি আগবাঢ়ি গৈছিলে, আৰু পঢ়াটো অকণমান মন বহিছিলে। আৰু তাৰ যিটো ক্ৰিয়েটিভ চাইড আমি তেতিয়াই মানে আমি দেখিছিলোঁ যে সি খুব বিজ্ঞানৰ মডেল বনাবলৈ সি আগ্ৰহ প্ৰকাশ কৰিছিলে। স্কুলত যে কিবা এটা কম্পিটিশ্যন হাই লেভেলৰ ষ্টুডেণ্টৰ লগত কিবা কম্পিটিশ্যন পাৰ্টিচিপেট কৰিছিলে। হয়, এইটো যোৱা বছৰ আছিলে। এই ক্লাছ 6ৰ পৰা প্ৰায় 10ৰ ল'ৰা ছোৱালীৰ লগত ই এটা প্ৰতিযোগিতাত নামিছিলে। তেতিয়া ক্লাছ 4ৰ ষ্টুডেণ্ট আছিল ন? আজি এখন 5ত পঢ়ে। 5ত এতিয়া। আৰু তেতিয়া সেই প্ৰতিযোগিতাটোত সি মানে স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে। ফাৰ্ষ্ট হোৱা নাই, তথাপিতো স্থান এটা পাইছিলে। 6ৰ পৰা আপোনাৰ 10ৰ ষ্টুডেণ্টৰ ভিতৰত ই মানে 4 পজিশ্যনত আহিছিলে চায়েন্স মডেলত। আৰু ই তাৰ বাহিৰেও ই বিভিন্ন এনেকুৱাবোৰ সৃজনীমূলক কামবোৰ কৰি থাকে, আৰু সি সেইবোৰ কৰি খুব ভাল পায়। আৰু কিবা এটা যদি ক'ৰবাত কিবা এটা দেখি আহে নহয়, সি সেইটো নিজে ঘৰত মানে একেবাৰতে বনাব পাৰে, মানে সেইটো মানে এনেকুৱাবোৰ কামবোৰ কৰিব পাৰে। কথাটো এনেকুৱা হয়, এতিয়ালৈকে মই নৰ্থ ইষ্টৰ ভালেমান কেইখন নৱোদয়ত এই DMIT অৰ্থাৎ যিটো ফিংগাৰপ্ৰিণ্ট টেষ্টৰ কথা আমি আলোচনা কৰিছোঁ, এই বিষয়ত কাম কৰিছোঁ। আৰু কিজানি মই এতিয়ালৈকে 5,000ৰ ওপৰৰ ল'ৰা ছোৱালীৰ এই DMIT লগতে কাউন্সিলিং কৰিছোঁ, কেৰিয়াৰ কাউন্সিলিং। গতিকে মই মোৰ এই এক্সপিৰিয়েঞ্চৰ পৰা এটা কথা নদী ক'ব পাৰোঁ যে জন্মগতভাৱে আমাৰ প্ৰতিটো শিশুৱে বা প্ৰতিজন মানুহেই এটা জিনিয়াছ, মানে কিবা নহয় কিবা বিশেষ প্ৰতিভা লৈহে এই পৃথিৱীত জন্ম হৈছে। কিন্তু অসুবিধাটো আহি পৰে যেতিয়া আমি সঠিক সময়ত সেই জন্মগত প্ৰতিভাখিনি বিজ্ঞানসন্মতভাৱে আইডেণ্টিফাই কৰিব নোৱাৰোঁ। গতিকে এই কিংকিশোৰৰ ক্ষেত্ৰত সেই সুবিধাটো হ'ল, এতিয়া আমাৰ ৰিপৰ্ট মতে কিংকিশোৰৰ প্ৰথম অপশ্যনটো আছে ক্ৰিয়েটিভিটি চাইডটো। গতিকে তাক ভৱিষ্যতে ইঞ্জিনিয়াৰিং হওক, ডিজাইনিং হওক, এনেকুৱা দিশত আমি লৈ যাব পাৰিম। আৰু নেক্সট ছেকেণ্ড অপশ্যনটো আছে তাৰ মেথছৰ টেলেণ্টটো বহুত বেছি ভাল। মানে কথাষাৰ মই এনেকৈ বুজাবলৈ বিচাৰিম, এতিয়া ধৰক আমি এটা কম্পিটিশ্যন পাতিলোঁ গছত উঠাৰ। তাত আমি এটা হাতী, এটা শিয়াল, এটা বান্দৰ আৰু এটা মাছক তাত মানে প্ৰতিযোগিতাত নমালোঁ। তো যিহেতু প্ৰতিযোগিতাটো গছত উঠাৰ, গতিকে তাত অভিয়াছলি আপোনাৰ বান্দৰটোৱে জিকিব। যদি ধৰক কম্পিটিশ্যনটো সাঁতোৰাৰ হয়, তাত নিশ্চয় মাছটোৱে জিকিব। যদিও মানুহৰ
জন্মগত প্ৰতিভাখিনি এই জীৱ জন্তুৰ কিছুমান নিচিনা নহয়। তথাপিতো মই এটা মানে কথাটো বুজাবলৈহে উদাহৰণটো দিলোঁ। গতিকে আমি প্ৰতিজন শিশুৱে আমাৰ বিশেষ বিশেষ কিছুমান টেলেণ্ট লৈ সেই পৃথিৱীলৈ আহিছে। কিন্তু আমাৰ অসুবিধাটো হয় আমি একেটা কম্পিটিশ্যন একেটা ৰেচতে চবকে নমাই দিওঁ। গতিকে আমি পাছৰ ক্ষেত্ৰত দেখা যায় যে খুব কম সংখ্যক মানুহে ধৰক প্ৰফেচনেল লাইফত ছাকচেছ হয়, সৰহভাগ মানুহ এভাৰেজত ৰৈ যায় বা আৰু যথেষ্টখিনি মানুহ লাইফত মানে ফেইলাৰ হৈ যায়। গতিকে এই DMIT ডাৰ্মাটোগ্ৰাফিক মাল্টিপুল ইণ্টেলিজেণ্ট টেষ্ট, এই টেষ্টটো সম্পূৰ্ণ আপোনাৰ চাইণ্টিফিক এটা টেষ্ট হয়। আৰু ইয়াৰ পৰা আমি বিজ্ঞানসন্মতভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যেতিয়া সৰুতে আইডেণ্টিফাই কৰিব পাৰোঁ সিহঁতৰ ইনবৰ্ন টেলেণ্টখিনি, তো তেতিয়া সিহঁতক ভৱিষ্যতে মানে গাইড আৰু ছাপৰ্ট কৰি লৈ যাবলৈ সুবিধা হয়। আৰু যিটো মই ভাবোঁ আমাৰ চাউচিং বাইদেউৰ ক্ষেত্ৰত খুব সুন্দৰকৈ প্ৰযোজ্য হৈছে। আৰু কিবা ক'ব নি বাইদেউ? আৰু কম আমি যেনেকৈ কিংফিছাৰৰ ক্ষেত্ৰত মানে এইটো আমি সফলতাই পাইছোঁ, লাভান্বিত হৈছোঁ। আৰু তেনেকৈ মানে অভিভাৱকসকললৈ মোৰ অনুৰোধ থাকিব যে তেওঁলোকেও যদি তেওঁলোকৰ শিশুসকলক তেওঁলোকৰ সন্তানসকলক যদি এই টেষ্টটো কৰায় তেতিয়া অন্ততঃ তেওঁলোকৰ যিটো মানে লুকাই থকা যিটো জন্মগত প্ৰতিভাটো বিচাৰি পোৱাত সহায় হ'ব। আৰু তেওঁলোককো সেইটো দিশতে মানে আগবঢ়াই নিব পাৰিব। আৰু তেতিয়া শিশুটোৰ ক্ষেত্ৰতো ভাল হ'ব। আৰু কেতিয়াবা কি হয় আমি মানে শিশুটোৰ বিপক্ষে শিশুটোৰ মন নগ'লেও আমি বলৰে তাক ধৰক তাৰ যদি আৰ্টছ পঢ়িবলৈ মন যায় আমি বলৰে চায়েন্সত দিওঁ। বহুত ক্ষেত্ৰত কি হয় আপোনাৰ ধৰক আমি মাক দেউতাকসকলে নিজৰ আধৰুৱা সপোনখিনি ল'ৰা ছোৱালীৰ ওপৰত জাপি দিওঁ বা কেতিয়াবা আনৰ লগত কম্পেয়াৰ কৰিবলৈ গৈ কিছুমান কাম কৰিবলগীয়া হয়, সেইটো কেলে পৰা নাই বুলি। কিন্তু তেতিয়া মানে কি হ'ব আমি যেতিয়া গম পাম নিজৰ সন্তানৰ কোনটো দিশত মানে পাৰদৰ্শিতা লাভ কৰিব পাৰিব, টেষ্টটোৰ জৰিয়তে যেতিয়া গম পোৱা হ'ব তেতিয়া নিশ্চয় নিজৰ সন্তানসকলেও মানে ভৱিষ্যত উজ্জ্বল হ'ব আৰু জীৱনতো সফলতা লাভ কৰিব পাৰিব। আৰু সেয়েহে মই অভিভাৱকসকললৈ অনুৰোধ কৰিছোঁ যদি আপোনালোকে বিচাৰে এই টেষ্টটো কৰাব, আপোনালোকে আমাৰ শিলাদিত্য ছাৰৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু ছাৰে সুন্দৰকৈ আপোনালোকক এইখিনি বুজাই দিব। আৰু মই আশা ৰাখিম সকলো সন্তানেই যাতে সফলতা লাভ কৰক আৰু সকলো অভিভাৱকে যাতে এই ক্ষেত্ৰত সফল হওক। ধন্যবাদ। নমস্কাৰ বাইদেউ, আজিলৈ এৰো। নমস্কাৰ।